জন্ম ল'লে আমি 16টা সংস্কাৰ হ'ব লাগে। এজন মানুহে জীৱনত 16টা সংস্কাৰ হ'ব লাগে। বিবাহ তোমাৰ 15 নম্বৰ সংস্কাৰ। সেইকাৰণে বিবাহ হোৱাৰ পাছত কোনোবাই এনে আনাৰ পাছত সংস্কাৰ নহ'লে হাতেৰে একো নাখায় নহয়, সেইটো সংস্কাৰ। সেইকাৰণে আমি প্ৰথম জানিব লাগিব আমি বিবাহ মানে যে সংস্কাৰ কি ধৰণৰ সংস্কাৰ আমি এই কথাটো জানিব লাগিব। কাৰণ নামত বিবাহটো হ'লেই নহ'ব যদি আমি সংস্কাৰ হ'ব নোৱাৰোঁ, মানে বিবাহটো হৈ লাভ নাই। যেনেদৰে আজিকালি আমি ইচ্ছা কৰিলে বহুতে কি কৰে উপাধিবিলাক পৰিৱৰ্তন কৰে নহয়, আজিকালি এফিডেভিট কৰি উপাধিবিলাক পৰিৱৰ্তন কৰাটো সহজ কথা। কোনোবাই আগৰ পুৰণা গাড়ীখন মানে পৰিৱৰ্তন কৰি নতুন গাড়ী মডেলৰ গাড়ী লয়, এইবিলাকো সহজ কথা। মানে মই গাঁৱৰ পৰা ঘৰ এখন নি টাউনত আমি এটা কিনিছোঁ, সেইটো সহজ কথা। তথাপিও মানুহবিলাকে কিয় সুখ নাপায়? নাম উপাধি পৰিৱৰ্তন কৰে, গাড়ী পৰিৱৰ্তন কৰে, ঘৰ দুৱাৰ পৰিৱৰ্তন কৰে, কিন্তু তথাপিও মানুহৰ জীৱনত শান্তি নাই। কিয় নাই? আমি যেতিয়ালৈকে আমাৰ নিজৰ স্বভাৱ চৰিত্ৰবিলাক পৰিৱৰ্তন কৰিব নোৱাৰিম তেতিয়ালৈকে মানুহ কিন্তু কেতিয়াও শান্তিত থাকিব নোৱাৰে। সেইটো আজি এইকাৰণে বিবাহটো সংস্কাৰ, আমি সংস্কাৰ হ'ব লাগিব। নামত বিবাহ হ'লে নহ'ব, বিয়াৰ পাছত যদি সংস্কাৰ নহওক মানে আৰু বিবাহ কৰা মানে নামত বিবাহ কৰা আচলতে লাভ নাই। এই প্ৰথম জানিব লাগিব বিবাহ মানেনো কি। ইয়াত বিবাহ শব্দটো যদি আমি চোৱা যায় বি যোগ ব যোগ অনত প্ৰত্যয় হয় বিবাহ হয়। ইয়াত ব ধাতুটো দুটা কাম, এটা ব মানে বহন কৰা, আজিৰ পৰাই বাপ জনাই এগৰাকীৰ দায়িত্ব বহন কৰিম বুলি প্ৰতিজ্ঞা কাঢ়িব লাগে। সমাজ সাক্ষাতত প্ৰতিজ্ঞা কাঢ়িব লাগে, যাৰ কাৰণে ৰাৱণে সীতা হৰণ কৰি নিয়াৰ পাছত ইচ্ছা কৰিলে ৰামে তেনেকুৱা সীতাৰ বিয়া কৰাব পাৰে। কিন্তু পুৰুষে বিবাহৰ দিনা প্ৰতিজ্ঞাত বদ্ধ হোৱাৰ কাৰণে ৰামে এমাহ যুদ্ধ কৰিলেও সীতাক উদ্ধাৰ কৰি আছে। এইটো পুৰুষৰ পুৰুষত্ব ৰক্ষা কৰাৰ কাৰণে আমাৰ এইটো প্ৰথম কথা দিয়াৰ কাৰণে এইটো হ'ল প্ৰথম ব মানে বহন কৰা। কি বহন কৰিব লাগিব? ধৰ্ম অৰ্থ কাম মোক্ষে চতুৰ্বৰ্গ সাধনত তোমাক মই সাৰথি কৰিম বুলি প্ৰতিজ্ঞা কাঢ়িব লাগে। আৰু আন এটা ব মানে হ'ল আমাৰ বৈ যোৱা, জুৰি এটা পাহাৰৰ পৰা বৈ আহি আন এটা জুৰিত লগ লাগে এটা সময়ত, কিন্তু লগ লগাৰ পাছত দুয়োটা জুৰিত পানী কিন্তু বেলেগ হৈ নাযায় বা কোনেও চিনাকি উলিয়াব নোৱাৰে এইটো অমুক নদীৰ পানী, এইটো অমুক নদীৰ পানী। লগ লগাৰ পাছত দুয়োটা জুৰিৰ পানীখিনি যেনে এই হৈ যায়। বিবাহটো তেনেকুৱা বিবাহ দুখন পবিত্ৰ হৃদয় লগ লগাকে বিবাহ বুলি কয়। যেনেদৰে জুৰি দুখন লগ লাগিলে তাৰ পানীখিনি এক হৈ যায়, আজিৰ পৰাই দুখন হৃদয় এক হ'ব লাগে। কেনেদৰে হ'ব লাগে? যেনে এটা বুট মাহৰ ভিতৰত দালি দুটা থাকে কিন্তু গজালি এটাহে ওলায়। আমাৰ আজিৰ পৰাই স্বামী আৰু স্ত্ৰী দেখাত দেহ দুটা কিন্তু মন এটা। যিটো পৰিয়ালত স্বামী আৰু স্ত্ৰী যদি মন এটা হ'ব পৰা নাই সেইখন সংসাৰত সদায় জুই লাগি থাকিবই। আজি সম্পত্তিকালত এইটোৱে বেছি নামত আমি বিবাহ কৰাইছোঁ, স্বামী স্ত্ৰীৰ একদম মন সেইটো বেছিভাগে এটা কৰিব পৰা নাই। সেইকাৰণে পৰিৱৰ্তন কৰিব লাগিব। আৰু তেনেকুৱা যেনেকৈ এটা চৰাইৰ যেনেকৈ এটা চৰাই উৰিবলৈ তাৰ দুখন পাখি লাগে, ঠিক তেনেদৰে তাৰে এখন পাখি থাকিলে যেনেকৈ চৰাইটো উৰিব নোৱাৰে, ঠিক তদ্ৰূপ স্বামী স্ত্ৰীৰো যদি দুজনৰ ভিতৰত এজনৰ স্বভাৱ চৰিত্ৰ বেয়া হ'ল এই জীৱনত কোনোদিনে শান্তিৰে আমি সংসাৰ কৰিব নোৱাৰে। সেইকাৰণে বিবাহ কৰাৰ আগতে আমি 10 বাৰ ভাবিব লাগিব। আজিকালি সম্প্ৰতিকালত বিবাহটো এটা আমাৰ ফেচবুকত দিয়ে কিছুমানে। আজিকালিৰ বিবাহটো কেনেকুৱা জানে? বহুতৰ কাৰণে মানে বিবাহৰ অৰ্থটো কি দিয়ে? মানে বি মানে বিপদ, বা মানে বাঢ়িবৰ, হ মানে হ'ল। তাৰমানে বিপদ বাঢ়িবৰ হ'ল, আজি বিয়া পাতিলে মানে বিপদ বাঢ়িবৰ হ'ল। সেইকাৰণে এইটো বিবাহটো ইমান সহজ কথা নহয়। কাৰণ বিবাহ আমি কিয় কৰোঁ বা কিয় কৰিব লাগে এই কথাটো আমি সকলোৱে জানিব লাগে। কাৰণ আমি কোন নৰকৰ পৰাই পিতৃ মাতৃক উদ্ধাৰ কৰাৰ কাৰণে আমাৰ বিবাহ, উদ্ধাৰ কৰাৰ কাৰণে বিবাহ কৰা যায়।
এই পোক নৰকৰ পৰা আমি উদ্ধাৰ কৰিব লাগিব পুত্ৰবিলাকে তাৰ কাৰণে আমি বিবাহ পাতিব লাগে সেইকাৰণে এই যে আজি আমাৰ দুডাল মালা আনি থৈ দিছে ইজনে সিজনৰ ডিঙিত মালা নিলেকে বিবাহ নহয় কিন্তু আমি ভাইটি আমাৰ এই মালা যিকোনো পদ্ধতিতে বিয়া তুমি পাতিলেও মালা কিন্তু দিব লাগে কিন্তু মালাডাল কিয় দিওঁ দিয়াৰ কাৰণ কি কাৰণত মালা দিয়া যায় এই কথা আমি জানি ল'ব লাগে প্ৰথম জানিব লাগিব মালা মানেনো কি মা মানে অভিষ্ট সিদ্ধি লা মানে দান কৰা কি অভিষ্ট সিদ্ধি বোলে আজিৰ পৰা সমাজ সাক্ষাতত আমি বিবাহ পাতিলোঁ আমাৰ অভিষ্ট সিদ্ধি যাতে ভগৱন্তই কৰে আমি যাতে পৃথিৱীলৈ ভাল এটা সন্তান দান কৰিব পাৰোঁ সেই উদ্দেশ্যে ইজনে সিজনৰ ডিঙিত মালাডাল দিয়ে এটা শিক্ষকৰ আনন্দ ক'ত থাকে ছাত্ৰ যদি পৰীক্ষাত ভাল ৰিজাল্ট কৰে পিতৃ মাতৃৰ আনন্দ ক'ত থাকে পুত্ৰ যদি সমাজত ভাল কাম কৰা শুনে পিতৃ মাতৃ তাতকৈ ডাঙৰ আৰু নাই সেইকাৰণে মালাডাল দিয়ে মালাডাল কিয় দিওঁ আমি যাতে এটা ভাল সন্তান জন্ম দিব পাৰোঁ আৰু আইগৰাকী আজিৰ পৰাই আইসকলক দুহিতা বুলি কয় কিয় দুহিতা বুলি কয় জানে কাৰণ জনক মানে সীতা দুহিতা বুলি কৈছিল কিয় মানে দুটা কুলৰ শীত সাধন কৰে এগৰাকী আইয়ে আজি যদি এই আইগৰাকীয়ে ভাল কাম কৰে কৰিব ক'ৰ বোৱাৰীজনী ঘৰ ক'ত এক নম্বৰ কথা গাঁওখনৰ নাম আহিল বোলে কাৰ ছোৱালী অমুকৰ ছোৱালী আৰু ইয়াত যদি ভাল কাম কৰিব কি ক'ব কাৰ বোৱাৰীনো হয়নে কাৰ বোৱাৰী দুটা কুলৰ শীত সাধন কৰে কিন্তু আমাৰ পুৰুষে দুটা কুলৰ শীত সাধন নকৰে কিন্তু এগৰাকী আইয়ে দুটা কুলৰ সিদ্ধান্ত যদিহে ভাল হয় বেয়া হ'লে দুটা কুলকে বিনাশ কৰায় সেইকাৰণে আমাৰ আইসকলৰ বহুত নাম আইসকলে বহুতে হয় বিয়া হ'লে তিৰোতা নহয় দেই বা মস্ত আইসকল আমি মস্ত আমাৰ তিৰোতা কাক বুলি কয় তিৰ মানে বান ৱাটাটো প্ৰত্যয় যেনে খাওঁতা দিওঁতা নিওঁতা লওঁতা মানে যিবিলাক আইয়ে আনক বেয়াকৈ বাক্যবান দিয়ে তেওঁলোকক তিৰোতা বিয়া হ'লে সকলে তিৰোতা নহয় আমাৰ যিবিলাকৰ মুখ চকা নহয় একাকাৰ হ'লে দশাকাৰ কয় আনক কুটলাকাৰ কয় বাক্যবান দিয়ে সেইবিলাককে তিৰোতা বুলি কয় সেইকাৰণে আইসকলৰ আটাইতকৈ ভাল নামটো হ'ল জননী জননী জন্মভূমি স্বৰ্গদাপী গঢ়ি আছে আমাৰ আজিৰ পৰাই আইগৰাকীয়ে মানে সংস্কাৰ হ'ব লাগিব আমাৰ দেখোঁ আমাৰ কিয় সংস্কাৰ বৃহৎ সংস্কাৰ বুলি কয় আজি কিন্তু উৰণিখন লৈছে নহয় এতিয়া বিয়াৰ পাছত আইসকলে উৰণিখন লয় নেকি অকল বিয়াৰ দিনাৰ কাৰণে উৰণিখন নেকি অ আই বহি লওক দেই অকল মানে বিয়াৰ দিনাৰ কাৰণে আমাক উৰণিখন লাগে নেকি অকল বিয়াৰ দিনাৰ কাৰণে উৰণিখন নহয় প্ৰতিভা পাতিল ভাৰতৰ ৰাষ্ট্ৰপতি আছিল তথাপিও প্ৰতিভা পাতিলকে মোৰ উৰণিখন চোৱা নাছিল কিন্তু আমাৰ বেছিভাগ আহি আজি মাত্ৰ বিবাহৰ সময়খিনিতে উৰণিখন নাই তাৰপাছত মোৰ উৰণি নাই কি সংস্কাৰ হ'ল বিবাহটো এটা সংস্কাৰে আমি কি সংস্কাৰ হ'লো নাটকত আমি জানো ভাওনাতে হওক যাৰ যি ভাও লয় কৰে সেই ভাও দিয়ে বুঢ়ীৰ ভাও পৰিলে বুঢ়ীৰ ভাও ৰাণীৰ ভাও হ'লে ৰাণীৰ ভাও আজিৰ পৰা আইগৰাকীৰ ভাও কি হ'ব আগতে ছোৱালী আছিল আজিৰ পৰাই বোৱাৰী কিন্তু আজিকালি বিয়াৰ পাছতে আইসকলে যি সাজপাৰ পিন্ধে ভাওটো কিহৰ হৈ গ'ল ভাবি চাওকচোন এবাৰ সেইকাৰণে নাটকবিলাক ফ্লপ মাৰা হৈছে কিয় হৈছে সেইকাৰণে কাৰণ আমি নামত বিবাহ হ'লেই নহ'ব মই হাতে কামে যদি সংস্কাৰ হ'ব পৰা নাই তেতিয়াহ'লে আচলতে আমাৰ প্ৰজন্মবিলাক বেয়া হোৱাৰ মূল কাৰণটো হ'ল আমাৰ আইগৰাকী সেইকাৰণে এ গুড মাদাৰ ইজ বেটাৰ দেন 99 টিচাৰ বুলি কোৱা যায় এগৰাকী ভাল আদৰ্শ মাতৃ দিনৰ বয়স শিক্ষকতকৈ ওপৰত সেইকাৰণে নেপলিয়নে কৈছিল গিভ মি এ গুড মাদাৰ আই উইল গিভ এ গুড নেশ্যন আটাইতকৈ ডাঙৰ কথা এগৰাকী আদৰ্শৰ মাতৃ হোৱা আপোনালোকে জানে আমাৰ একেই কথাত ধ্ৰুৱৰ মাতৃ যদি চোৱা যায় আৰু কংসৰ মাতৃ ভাবি চাওকচোন একেই মাতৃ আমি যদি কৈকিৰ কথা চোৱা যায় আৰু আমাৰ ধ্ৰুৱৰ মাতৃৰ কথা চোৱা যায় ভাবি চাওক একেই মাতৃ কিন্তু মাতৃৰ গুণগুণটো সেই ওপৰত নিৰ্ভৰ কৰিব সেইকাৰণে আজিৰ পৰা এগৰাকী আদৰ্শন মাতৃ
মাতৃ হ'লে দুটা কুল উদ্ধাৰ হ'ব, এটা হ'ল পিতৃকুল, এটা হ'ল আমাৰ শহুৰৰ ঘৰৰ কুল, দুটা কুল ৰক্ষা হ'ব লাগিব। আজিৰ পৰা বৰ ডাঙৰ দায়িত্ব পৰিলে এগৰাকীৰ। সেইকাৰণে বিবাহটো মানে আমাৰ ভাবা যায় বিবাহটো মানে তোমাৰ সহজ কথা নহয় এইটো। সেইকাৰণে কৈছোঁ বিবাহটো সংস্কাৰ, আমি কেনেদৰে সংস্কাৰ হ'ব লাগিব এইটো আটাইতকৈ ডাঙৰ কথা। আমি সেইকাৰণে এই বিবাহত যিডাল মালা দিয়াৰ কথা ক'লোঁ, আমি এটা সন্তান লাভৰ কাৰণে, ভাল সন্তান লাভৰ কাৰণে মালা দিয়া যায়। মই প্ৰায়ে কৈ থাকোঁ সন্তানবিলাকক বহুত উপাধিৰে উপাধিত কৰা যায়, কাৰণ আমাৰ প্ৰথম সন্তানক আমি ল'ৰা বুলি কোৱা যায়। ল'ৰা কোনবিলাকক কোৱা যায়? ল'ৰাৰ অৰ্থ দুটা, এটা ল'ৰা মানে হ'ল স্বভাৱৰ পৰিৱৰ্তন হোৱা, আৰু এটা ল'ৰা মানে হ'ল লৰচৰ কৰা। যিবিলাক সন্তানে পিতৃয়ে পূবলৈ যাব ক'লে পশ্চিমত যায়, কলেজত যাব বুলি বেলেগৰ, সেইবিলাক হ'ল ল'ৰা বুলি কোৱা যায়। আজিকালি আপুনি মই সকলোৱে সোধে আপোনাৰ ল'ৰা কেইজন, কিন্তু পুত্ৰ কেইজন বুলি নুসুধে ভাব। কাৰণ ভাগৱতে কৈছে এজন পুত্ৰ যদি বংশত জন্ম হৈ 21 পুৰুষ উদ্ধাৰ কৰিব পাৰে। ভাগৱতত আমাৰ প্ৰহ্লাদ চৰিত্ৰত পঢ়াত সেইকাৰণে পুত্ৰ হৈ জন্মিছিল কাৰণে 21 পুৰুষ উদ্ধাৰ কৰিব পাৰিছিল। কাৰণ পুং নৰকৰ পৰা যি সন্তানে পিতৃ মাতৃক উদ্ধাৰ কৰিব পাৰে তেওঁলোকক পুত্ৰ বুলি কোৱা যায়। আৰু সন্তানৰ 3 নম্বৰ উপাধিটো হ'ল বেটা। মানে যিবিলাক সন্তানে সমাজত বেয়া কাম কৰে, সদায় বেতালৈতে থাকে, নিজে বেয়া কাম কৰি অপমানিত আৰু পিতৃ মাতৃক অপমান কৰে। কিছুমানে দুখতে সেইকাৰণে কয় এনেকুৱা বেটা জন্ম দিয়াতকৈ নিদিয়াও ভাল। কিছুমানে আজিকালি আমি মানুহবিলাকে আমি বহুতে মানসিক ৰোগত ভুগিছোঁ। বহুতে কিয়? কাৰণ নিজৰ সন্তানৰ কথা লাজতে ক'ব নোৱাৰে, কিন্তু দহি পুৰি মৰি আছে। কিহৰ কাৰণে? কাৰণ আমি ভাল সন্তান আমি জন্ম দিব পৰা নাই। খেতিয়কে জানে ভাল খেতি হ'ব লাগিলে মাটিডৰা প্ৰথমতে ভালকৈ চাহ কৰিব লাগিব, তাত উপযুক্ত সাৰ পানী দিব লাগিব, ঠিক তেতিয়া এটা ভাল খেতি হয়। সেইকাৰণে গীতাত কৈছে ক্ষেত্ৰজ্ঞ বিভাগ যোগ। ক্ষেত্ৰ মানে হ'ল খেতি পথাৰ, ক্ষেত্ৰজ্ঞ মানে যে খেতিৰ বিষয়ে ভালকৈ জানে। বিবাহ কৰালেই নহ'ব, ভাল সন্তান জন্ম দিব পৰা যাক আমাৰ জ্ঞানখিনিও থাকিব লাগিব। আপোনালোকে জানে সন্ধিয়া কালত জন্ম দিয়াৰ কাৰণে কি জন্ম হৈছিল? হিৰণ্যাক্ষ কশিপুৰ। মানে অসমত যদি আমি সন্তান জন্ম দিবলৈ যাওঁ, আমাৰ সন্তানবিলাক কংসৰ নিচিনা হ'ব, হিৰণ্যাক্ষৰ নিচিনা হ'ব, ইন্দ্ৰৰ নিচিনা হ'ব। কিন্তু আমি কাৰ নিচিনা সন্তান জন্ম দিম? ধ্ৰুৱৰ নিচিনা, প্ৰহ্লাদৰ নিচিনা। মানে সেইকাৰণে ক্ষেত্ৰজ্ঞ বিভাগ বুলি কৈছে। মানে খেতি কৰাজনে জানে কেতিয়া কি কামৰ। বাৰিষা কণীও সৰিয়হ নিসিঁচে জানে খেতিয়কবিলাকে, নাজানো বাৰিষা সৰিয়হ সিঁচিলে হ'ব নেকি? নহয়। সেইকাৰণে জানিব লাগিব। সেইকাৰণে বিবাহ কৰিলেই নহ'ব, বিবাহৰ আমি মানদণ্ডটো বুজি পাব লাগিব। আৰু সেইকাৰণে আজি আমি নামৰ পাছত কিমান ডিগ্ৰী লিখিছোঁ, তথাপিও আমি শান্তি কিয় পোৱা নাই? নোপোৱাৰ কাৰণ কি? আমি উপযুক্ত সন্তান জন্ম দিব জনা নাই কাৰণে আজি বহুত পিতৃ মাতৃ বৃদ্ধাশ্ৰমত থাকিব লগা হৈছে। কিহৰ কাৰণে? এই নিজৰ হাতৰ ঘোঁৰা নিজে ভৰিত মাৰিব লগা হৈছে। কিহৰ কাৰণে? এটা ভাল সন্তান জন্ম দিব নোৱাৰাৰ কাৰণে। এই বিবাহ বেলেগ নহয়, আমি যাতে এটা ভাল সন্তান জন্ম দিব পাৰোঁ, এটা বংশ উদ্ধাৰ কৰিব পাৰোঁ, তাৰ কাৰণে বিবাহটো কৰা যায়। সেইকাৰণে বিবাহ। কিন্তু তাৰ কাৰণে আমাক কৈছে স্ত্ৰী পুৰুষ হৈবা একমতি তেৱে সেই জীৱ কৃষ্ণত ভকতি। জীৱনত যদি শান্তি জানিব বিচাৰিছে, যিটো পৰিয়ালত স্বামী আৰু স্ত্ৰী যদি মনৰ মিল নাই, তেওঁ AC গাড়ীত নালাগে, AC ৰুমত থাকিলেও শান্তি পাব নোৱাৰে। টকা পইচা থাকিলে আপুনি ভাল দামী পালেং ঘৰ আনিব পাৰিব, কিন্তু টোপনি কিনিব নোৱাৰে। তেনেকৈ টকা পইচা থাকিলে দামী ঘড়ী কিনিব পাৰিব, কিন্তু সোণৰ ঘড়ীও কিনিব পাৰিব, কিন্তু সময়ক কিনি ৰাখিব নোৱাৰে। সেইকাৰণে আটাইতকৈ ডাঙৰ কথা আজিৰ পৰাই দুজনৰ মন এক হৈ যাতে আমি সুখৰ সংসাৰ এখন কৰিব পাৰোঁ, সেইটো আটাইতকৈ ডাঙৰ কথা। আমি ভগৱানক স্মৰণ কৰক, যাতে আজিৰ পৰা যিহেতু যুগ্ম জীৱন আৰম্ভ হ'ব, প্ৰভু ভগৱন্তই যাতে দুয়োৰে যুগ্ম জীৱন কৃপা কৰে। মই অলপ আগতে কৈছিলোঁ মালাৰ অৰ্থ মা মানে অভীষ্ট সিদ্ধি, লা মানে দান কৰা। কি অভীষ্ট সিদ্ধি? পৃথিৱীলৈ যাতে আমি এটা সুসন্তান দান কৰিব পাৰোঁ, এই উদ্দেশ্যে যিহেতু মালাডাল দিয়া যাব। কাৰণ আজিৰ পৰা এটা নতুন জীৱনৰ পাতনি মেলা হ'ব। সেইকাৰণে মনত ভগৱন্তক স্মৰণ কৰি যাতে যুগ্ম জীৱন ভাল হয়। এগৰাকীয়ে কওকচোন।
रोहिणीर गात आसिल कारण रोहिणी बेसिके भय पाइছিল আমারও এটা শিক্ষকে গোটেই স্কুলত এটা শ্রেণীৰ সকলো ছাত্ৰকে পঢ়ে তাৰ ভিতৰত দুই এজন ছাত্ৰক কিন্তু শিক্ষকে বেছি ভাল পায় কিয় কাৰণ শিক্ষকে কৰিব লগা দিয়াখিনি বা কথাখিনি যিবিলাক ছাত্ৰই ভালকৈ মানে অলপ হ'লেও মৰম অন্তৰত এটা মৰম থাকে সেইকাৰণে আৰু বাপজনে যদি আইগৰাকীক কেতিয়াবা নিজৰ ভনী বুলি শাসন কৰোঁতে কিবা যদি কৈছিলোঁ সেই কথাবিলাক যাতে ধৰি নাৰাখে কাৰণ আজিৰ এটা নতুন জীৱনৰ মানে পাতনি মেলিব সেইকাৰণে পুৰণা কথাবিলাক নাৰাখে সেইকাৰণে উপদেশ দিছে তুমি চন্দ্ৰমানত ৰোহিণী নলৰ মানত দময়ন্তী আৰু নাৰায়ণৰ মানত লক্ষ্মী যেন তেনেকুৱা স্বামী স্ত্ৰী হোৱাৰ কাৰণে চেষ্টা কৰিব লাগিব আটাইতকৈ ডাঙৰ কথা হ'ল মানে যদি এই চন্দ্ৰমানত ৰোহিণী যেনেকৈ হৈছিল সেইকাৰণে আজি আমি ৰোহিণীৰ নাম কিয় ক'ব লগা হৈছে এইকাৰণে ক'ব লগা হৈছে এগৰাকী নাৰী গাত থাকিবলৈ গোটেইখিনি গুণ সেইকাৰণে হ'ল আমাৰ কথাতে কয় তিৰিয়ে ঘৰত গিৰি তিৰি বেয়া হ'লে যায় হতাচিৰি ভাগ্যেই গাড়ী ভাগ্যেই নাৰী ভাগ্যেই পাণ তামোলৰ বাৰী আপোনালোকে জানে হৰিচন্দ্ৰৰ পত্নী সব্যাই তেওঁৰ স্বামীক উদ্ধাৰ কাৰণে নিজে বিক্ৰী গৈছিল আৰু বিক্ৰী গৈ হৈও মানে স্বামীক দক্ষিণাৰ পৰাই মুক্ত কৰিছিল বিশ্বামিত্ৰৰ অভিশাপৰ পৰাই মুক্ত কৰিছিল আৰু নাৰী তেনেকুৱা হ'ব লাগে স্বামীৰ সুখে দুখেই সকলো ক্ষেত্ৰতেই আমি আজিৰ পৰাই দায়বদ্ধ ইজনে সিজনৰ দুখ বুজি পাব লাগিব ইজনে সিজনক আমি বুজি পাব লাগিব মানে ইজনে অকল আইগৰাকী নহয় বাপগৰাকীও আইগৰাকীৰ মনৰ দুখবিলাক বুজি অনুভূতিবিলাক বুজিব লাগিব মানে আমি যি পুৰুষ হ'লে বুলি চব ডাঙৰ কথা হ'ব সেইটো নহয় ইজনে সিজনক বুজিব লাগিব তেতিয়া সুখৰ সংসাৰখন আমাৰ হ'ব এতিয়া আমাৰ উপহাৰ আছিল